নমস্কাৰ, কি খবৰ সকলোৱে? নিশ্চয় ভালেই আছে। গুৱাহাটীতে থাকি যদি আপোনালোকে এটা ধুনীয়া সেউজীয়া গাঁৱৰ পৰিৱেশ পাব বিচাৰে তেন্তে ক'ত আহিব লাগিব গম পাইছেনে? মিৰ্জাত। আজি আমিও গৈ আছোঁ মিৰ্জাত থকা ARJB ফাৰ্মত। তাতে বোলে গছেৰে ভৰ্তি হৈ থকা বহুত ধুনীয়া এটা ৰিজৰ্ট হয়। ভাবিছোঁ যে আজি আমিও এবাৰ গৈ আহোঁ। ৰাস্তাটো ইমান ধুনীয়া যে গৈ থাকিলে গৈয়ে থাকিব মন যায়। দাদা, এমাউণ্টটো কিমান হৈছে? বেছিকে নল'ব হা, উবেৰক মই কমপ্লেইন কৰিম, আপোনাৰ চাকৰি যাব। কি কয় হে বাইদেউ বোলে? এনেকে নক'বচোন। এনেকে নহ'ব। দাদা হেণ্ডচাম আছে, তেনেহ'লে দাদাক পইচা নিদিওঁ। দেখিছে গাইজ, ইয়াতে মানুহ একদম ভৰ্তি, গাড়ী। আচলতে মোৰ ব্যৱসায়টো ইয়াত কৰা হ'লে বেছি ডেভেলপ হ'লহেঁতেন। গাড়ী, বাইকে চাবনে, গাড়ীয়ে চাব একদম পুৰা। আহক মেম, মিছক গাড়ী চাড়ী খুলি দিম নেকি? আহক, এই উবেৰ দাদাক লৈ যাওঁ লগতে, আমাৰ লগতে। দাদাক পানী খুৱাই দিলোঁ। মেডাম উঠিছে দেই, লাহে লাহে। চুনু কলিজা নাই, শুইছে তাই। এইটোৱে পৰিৱেশ। আমি এতিয়া ফাইনেলি ARJB ফাৰ্ম পাই গ'লোহি। আমাৰ বেবী কলিজা, হাই কৈ দিয়া, হাই কৈ দিয়া। আহক। ভিডিঅ'টোৰ মাজতে কৈ দিওঁ দেই, নিজৰ বেষ্ট ফ্ৰেণ্ড বিয়া হোৱাৰ পিছত তাইৰ হাজবেণ্ডৰ লগত ফুৰিবলৈ একেলগে যোৱাটো বহুত লাকৰ কথা দেই। ফ্ৰেণ্ডশ্বিপ ফৰ এভাৰ। ইয়াতে গ'লে কিন্তু আপুনি টিকট কৰিব লাগিব। 200 টকাকৈ লয়। সেই 200 টকাটো পিছত আপুনি যদি বিচাৰে খানা খালে তাৰ পৰা ডিডাক্ট কৰি দিয়ে তেওঁলোকে। পৰিৱেশটো কি ক'ম আৰু, আল্টিমেট বিৰাট ধুনীয়া পৰিৱেশ। প্ৰথমতে গৈয়ে এনেকৈ গৰু এজনী দেখা পাব। গৰুজনী দেখাত যেন একদম ৰিয়েল গৰু এনেকুৱা যেন লাগিছে, নহয় জানো? বিৰাট ধুনীয়া হয় দেই। এয়া আমি আহি আছোঁ। ভিডিঅ' আজি মই ব্লগ বনাম, লং ব্লগ। ভিডিঅ' চিডিঅ' নবনাওঁ ন, এতিয়া মই ভাবিছোঁ বনাওঁ। গাইজ, ইয়াকে কয় কাবাব মে হাড্ডি। আৰু ইয়ালৈ আহিলে আপোনাৰ এটা ফিল হ'ব যেন আপুনি জুত গৈছে, চিৰিয়াখানাত যোৱা যেন ফিল হ'ব। আজি মানডে ভালেই হৈছে, মানুহ কম আছে, নহ'লে বহুত বেছি ভিৰ হয়। ভিৰ হ'লে বেয়াই। এইফালে আৰু বনাই আছে, সেইটো কাষ্টমাৰ বেছি হৈছে চাগে, সেইকাৰণে আৰু বনাই আছে। অঁ, বতৰটো গাজিছে, বৰষুণ দিব নেকি ঠিক নাই, একো নাই, আমি ক'ত দৌৰিম। লাইট চাইট জ্বলালে আৰু ভাল লাগিব। ইয়াতে ধুনীয়াকৈ আছে। সঁচাকৈ বিৰাট ধুনীয়া দেই। মানে এনেকুৱা লাগিছে একদম পূৰা গছ গছনিৰ মাজত পিকনিক খাব অহা যেন লাগিছে। বিৰাট ধুনীয়া হয়। আমি এতিয়া গৈ আছোঁ ৰেষ্টুৰেণ্ট, কিয় কি আমাৰ পৰা 200 টকা পইচা কাটিছে, তো হুচুল কৰিব লাগে। এজনী কোন এজনী কোন? এইটো এটা মাটিৰে বনোৱা পাকঘৰৰ নিচিনাই হয়। এইটো যে ইমান ধুনীয়া লাগিছে নহয়, বহুত বেছি ধুনীয়া। এইফালে চোৱা, এইফালে কলিজা, এইফালে তোৰ জোতাটো চাইছে। আজিকালি আমাৰ অসমীয়া সমাজত প্ৰায় লুপ্ত পথত যোৱা এটি দেখিছেনে? ইমান ধুনীয়াকৈ ঢেঁকী, পলহ এইবিলাক ৰাখিছে। ওচৰতে আছে এখন তাঁতশালখন, য'ত আমাৰ অসমীয়া শিপিনীয়ে সপোন ৰচে। ইমান ধুনীয়াকৈ ৰাখিছে তাঁতশাল। আচলতে এইবোৰ জেগাত মাজে মাজে আহিব লাগে দেই। এইটো এটা ধুনীয়া কেঁচা ঘৰ। আজিকালিতো কেঁচা ঘৰ পাবলেই নাইকিয়া নিচিনা হৈ গ'ল, নহয় জানো? ইমান এটা ঠাণ্ডা মুণ্ডা মুকলি পৰিৱেশ, বিৰাট ধুনীয়া দেই, বিৰাট ধুনীয়া।
ফেনৰ হাৱা লওঁ। বাই বাই দিছে। আমি ধুনীয়াকৈ একাপ কফি খালোঁ, লগতে খালোঁ ভেজ পকোৰা। তাতে অকণমান বস্তুবিলাকৰ দামটো বেছি বাৰু, বাট একো নাই, এদিনৰ কাৰণে হৈ যায়। আমি মানে য'তে নাযাওঁ তাতে মানে আমাৰ ফটোটো মেণ্ডেটৰী হয়। যেতিয়াৰ পৰা মই ভিডিঅ' বনাবলৈ লৈছোঁ তেতিয়াৰ পৰা মোৰ ফটো কম ভিডিঅ' বেছি হয়। সেয়াই আৰু এনেকৈয়ে চলি থাকিব লাগিব, নহয় জানো? বাৰু গাইজ, মই ARJB ফাৰ্মখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অলপ অলপ। সন্ধিয়া গৈছিলোঁ কাৰণে ভালকৈ ফটো বা ভিডিঅ' কৰা ইমান ক্লিয়াৰ নহ'লে। আপোনালোকো আহিব আকৌ মোৰ ধাবাত, নামেৰি লোকেল ধাবা, একোলেণ্ডৰ ওচৰতে। আপোনালোকে আহিলেহে মোৰ ভাল লাগিব। পাৰ্কিং ফেচিলিটি পাব ইয়াতে আহল বহল, টেনশ্যন ল'ব নালাগে। গৰম বন্ধত কিন্তু ধেৰ মানুহ আহিব আকৌ। এখন, দুখন, 10খন গাড়ী লৈ আহক। মোকো দা বাই দিয়ক। এতিয়া আমি ফ্লাইটত গৈ আছোঁ। ছিংগাপুৰ ঘূৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।